বন্ধু বান্ধৱীসকল বসন্তৰ আগমনত ছজিনা ফুল খাব লাগে হাঁহৰ কণীৰ লগত। মই আকৌ সৰু আলু, পিঁয়াজ, জলকীয়া, আদা, নহৰু, এইফালে ছজিনা ফুল। আজি মই কেমেৰামেন হৈছোঁ, এইফালে আমাৰ কিচেনত থকা ল'ৰাটোক বনাবলৈ দিছোঁ। সৰিয়হৰ তেল গৰম হোৱাৰ লগে লগে যোগ কৰি দিলোঁ পিঁয়াজখিনি, যোগ কৰিবলৈ দিলোঁ। মই কেমেৰা ধৰি আছোঁ আৰু তাক এটা এটাকৈ কৈ আছোঁ। সিও সুন্দৰকৈ বনাই আছে। কেনেকৈনো বনাইছোঁ তাকে অকণমান ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। যিসকলে নতুনকৈ চাই আছে চেনেলটি ছাবস্ক্ৰাইব এটা মাৰি দিব। যদিহে ফেচবুকত চাই আছে ফ'ল' মাৰি দিব আৰু লাইক কমেণ্ট সকলোখিনি কৰিব। আহক তেনেহ'লে কেনেধৰণে মই সৰু আলুৰ লগত ছজিনা ফুল ভাজিছোঁ তাকে অকণমান দেখুৱাই আছোঁ। প্ৰথমতে ছজিনা ফুলখিনি যোগ কৰি দিয়া হৈ গ'ল। এতিয়া আলুখিনি যোগ কৰি দিলোঁ। লগে লগে জলকীয়া ফালি ফালি লৈছোঁ, সেয়াও যোগ কৰি দিলোঁ। ছজিনা ফুলত বহুতো ঔষধি গুণ আছে, সেয়েহে সোৱাদ অনুসৰি হালধি, নিমখ, তাৰ অবিহনে বেলেগ একো মছলাই ব্যৱহাৰ কৰা নাই। যিহেতু ঔষধি গুণ আছে, সেয়েহে যি টি মছলা ব্যৱহাৰ কৰি ইয়াৰ ঔষধি গুণবোৰ নাইকিয়া কৰিব নোৱাৰি, নহয়নে বাৰু? কথাটো আপোনালোকে জনাব। ইতিমধ্যে ছজিনা ফুলখিনি আধা ভজা হৈছে। এনেকুৱাতে হাঁহৰ কণীটো পাবলৈ নাই, ব্ৰইলাৰ কণীকে লৈ ল'লোঁ 3টা। হাঁহৰ কণী আমাৰ ইয়াত পাবলৈ বৰ কঠিন, সেয়েহে ব্ৰইলাৰ কণী 3টা লৈ ল'লোঁ। এনেধৰণে ভাঙি ল'লোঁ। এতিয়া সুন্দৰকৈ ফেটিবলৈ দিছোঁ। আচলতে কামটো দেখিছেই, বেলেগ এটা ল'ৰাই কৰি আছে। মই মাথো আইডিয়া দি আছোঁ, আইডিয়া। এনেকৈ কৰ, তেনেকৈ কৰ। এহেঁতেও অৱশ্যে মোৰ ভিডিঅ' চাই চাই বহুত কথা শিকিছে। এতিয়া আদা অকণমান যোগ কৰি দিলোঁ আৰু হালধি যোগ কৰি দিলোঁ। এইকেইটা বস্তু অকণমান দেৰিকৈ দিলে ধুনীয়া ধুনীয়া গোন্ধাই থাকে। এয়া চাওক। এতিয়া যোগ কৰিব লাগিব এইয়া ব্ৰইলাৰ কণীখিনি। এনেধৰণে খাবলৈ বহুতো টেষ্টি হয়। আগতীয়াকৈ যদি ডিমখিনি ভাজি লয় তেনেহ'লে অলপ জ্বলা জ্বলা পুৰা পুৰা গোন্ধ আহিব। সেয়েহে প্ৰথমতে ছজিনা ফুলখিনি ভাজি ল'লোঁ, তাৰ পাছতে যোগ কৰি দিলোঁ ডিম। দেখিলেই আপোনালোকেও এতিয়া খাব, যিহেতু বসন্তৰ আগমন। বহুত ৰোগৰ কাৰণেই ছজিনা ফুল ভাল, সেইটো হয়তো বহুতে জানে। বিশেষকৈ যিসকলৰ হাই প্ৰেছাৰ আছে, চুগাৰ আছে, তেখেতসকলৰ বাবে সঁচাকৈয়ে বহুতেই ভাল। গুৰ মাৰি গংগাত পেলোৱা লেখীয়া। সেয়েহে ছজিনা ফুলেই হওক, ছজিনা পাতেই হওক, আপোনালোকে খাবলৈ চেষ্টা কৰিব। ইতিমধ্যে সুন্দৰকৈ হৈ গ'ল। শেষত ধনিয়া পাত দি দিয়া হৈ গ'ল। আজি ৰেচিপিটো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু শেষত জনাওঁ পৰাপক্ষত আপোনালোকেও খাব। এতিয়া বজাৰতো পাই ছজিনা ফুল এভেইলেবল, বা গাঁও অঞ্চলত কোনো কথাই নাই। মই আকৌ মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে ছজিনা ফুল বিচাৰি লৈ আহিলোঁ মানুহ ঘৰৰ পৰা। কেনেকুৱা লাগিলে জনাব। বাই বাই।